আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন নতুনকৈ ল'ব বা যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব অৰ্থাৎ যিসকলে দৰ্পণত এপ্লাই কৰিব বা বিভিন্ন যিবিলাক সমৰ্থই হওক তাতে এপ্লাই কৰক লাগিলে এই দুটা বস্তুত সাধাৰণতে আপোনালোকক কেইটামান বস্তু খুব বেছি প্ৰয়োজনীয় প্ৰথম বস্তুটোৱে হৈছে আপোনালোকে কাষ্ট সাৰ্টিফিকেট আৰু দুই নম্বৰটো হৈছে আপোনালোকৰ ইনকম সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ ইনকম সাৰ্টিফিকেট লাগিব আৰু লগতে কাষ্ট সাৰ্টিফিকেটো দৰকাৰ হ'ব এতিয়া বহুতৰে হয়তো কাষ্ট সাৰ্টিফিকেট আপোনালোকে উলিয়াই নাৰাখে আৰু হয়তো আপোনালোকে বহুতেই নতুনকৈ এপ্লাই কৰিব গতিকে কেনেকৈ আপোনালোকে কাষ্ট সাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে ইনকমখনৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে তাক আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাই দিম এই ভিডিঅ'টিত মই কাষ্ট সাৰ্টিফিকেট আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম চ' সকলোকে প্ৰথমতে আপোনালোকে সেৱা সেতুৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত আহিব লাগে আৰু অফিচিয়েল ৱেবছাইটত অহাৰ লগে লগে তাত যেটো ইন্টাৰফেস হ'ব সেই ইন্টাৰফেসটো হ'ব এনেকুৱা ধৰণৰ এইটো আপোনালোকৰ নতুন এটা লুকস কৰি পেলালে মই আগতো ভিডিঅ' বনাইছোঁ বিশেষকৈ আপোনালোকৰ যি কাষ্ট সাৰ্টিফিকেটৰ ওপৰত কিন্তু এটোত আপোনালোকক মই যেহেতু ইন্টাৰফেস নতুনকৈ আগবঢ়াইছে গতিকে আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম সো সকলোকে প্ৰথমতে আপোনালোকে এই পেজটোত আহিব আৰু এই পেজটোত অহাৰ পিছতে আপোনালোকে ইয়াত কেইটামান কাম কৰি ল'ব লাগে তাৰে ভিতৰত প্ৰথমটো হৈছে লগইন কৰিব লাগে লগইনটো মই পিছত কৰি ল'ম আপোনালোকক প্ৰথমতে দেখাইছোঁ যেটো পাৰ্টত যাব লাগে এতিয়া সিটিজেন সাৰ্ভিসেছত আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহিব এই পেজটো যেটো পেজ মই এতিয়া আপোনালোকৰ ওচৰত আহিব গতিকে হেতু পেজ মই আপোনালোকক দেখুৱাম সো এই পেজটোৰ অহাৰ পাছত আপোনালোকে আসলতে যাব লাগে তাতে আপোনালোকে টাইপ কৰিলে হ'ল কাষ্ট সাৰ্টিফিকেট বুলি সো কাষ্ট সাৰ্টিফিকেট বুলি টাইপ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আসলতে কাষ্টৰ যিখন কাষ্ট সাৰ্টিফিকেটৰ যেটো আসলতে পেজ সেই পেজটো আহি যাব সো ইয়াত যদি আপোনালোকে টাইপ কৰে সাৰ্চত কাষ্ট সাৰ্টিফিকেট বুলি নিশ্চয় আপোনালোকৰ ওচৰত পেজটো আহি যাব কাষ্ট সাৰ্টিফিকেট দেখতে ইস্যুৱেন্স অফ কাষ্ট সাৰ্টিফিকেট বুলি আহিছে ট্ৰাইবেল এফেয়াৰ্স প্ৰসিডত ক্লিক কৰিব আৰু প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এপ্লাই নাও বুলি যেটো পাৰ্ট আছে তাতে আপোনালোকে গুচি যাব এতিয়া দৰকাৰ কি হ'ব বস্তু এইখিনি আপোনালোকে চাওক ইয়াত আপোনালোকক লাগিব এপ্লিকেন্টছ ফটো আপোনালোকৰ ফটো একপি তাৰপিছত ডেট অফ বাৰ্থৰ কাৰণে প্ৰুফ লাগিব আৰু তাৰ কাৰণে আপোনালোকে দিব পাৰে আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট পান কাৰ্ড এডমিট কাৰ্ড ইস্যুড বাই আপোনালোকৰ যেটো মেট্ৰিকৰ যেটো ইস্যু এডমিট কাৰ্ড আছে হেতু দিব পাৰে তাৰপিছত আপোনালোকৰ থকাৰ প্ৰমাণপত্ৰ যেহেতু লাগিব পিআৰসি হিচাপে সো পিআৰসি হিচাপে আপোনালোকে দিব পাৰে আধাৰ কাৰ্ড বা আপোনালোকৰ যি ভোটাৰ কাৰ্ড আছে হেয়াও দিব পাৰে ইলেক্ট্ৰিসিটি বিল দিব পাৰে বা ৰাচন কাৰ্ড আপোনালোকে দিব পাৰে ইয়াৰ পিছত আপোনালোকক মেন্ডেটৰি এটা বস্তু বিচাৰিছে কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ আপোনালোকৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট যদি দেউতাৰ নাই তেতিয়া হলে আপোনালোকক কৈছে ৰিকমেন্ডেশন অফ অথৰাইজড কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট মেন্ডেটৰি ইন কেছ ফাদাৰ্ছ কাষ্ট সাৰ্টিফিকেট নট প্ৰেজেণ্ট যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাথাকে তেতিয়া হলে আপোনালোকে কাৰ কাষ্ট সাৰ্টিফিকেট কি দিব লাগিব আপোনালোকে যেটো আপোনালোকৰ জনজাতি আছে বা জাতি আছে বা আপোনালোকৰ যি কাষ্টৰ এটা অথৰাইজ আসলতে যি এটা অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকে এটা কাগজ লিখাই আনিব লাগিব যে আপোনালোকে আসলতে সেই কাষ্টৰ হয় বুলি আৰু সেই কাগজখন যেতিয়া আনিব কাগজখন দিলেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে আৰু বিভিন্ন অপচনেল হিচাপে আপোনালোকে দিব পাৰে কিন্তু এইকেইটা মেইন হয় আৰু আপোনালোকে এইখিনি যেতিয়া আগবঢ়াব এইখিনি আপোনালোকে নিজাববীয়াকৈ দিব পাৰে আৰু যদি আপোনালোকে পিএফচি বা সিএসসিত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ যি স্ক্যান কপি অফ এপ্লিকেশ্যন ফৰ্ম সেইখনো দৰকাৰ হ'ব আপোনালোকে যদি নিজাববীয়াকৈ কৰে তেতিয়াহ'লে কিন্তু এইটো দৰকাৰ নহয় এতিয়া কথাটো হ'ল যে ইয়াত এপ্লাই নাওত ক্লিক কৰিব এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পাৰ্টটো ইয়াত আপোনালোকে লগইন কৰিব লাগে লগইন কৰাৰ লগে লগে প্ৰথমতে আপোনালোকৰ এনেকৈ নটিছটো আহিছে এটা আঁতৰাই ল'ব আকৌ লগইনত আপোনালোকে গুচি যাব লগইনত যোৱাৰ লগে লগে আপোনালোকৰ যেটো লগইন পেজ সেই লগইন পেজটোত আপোনালোকে ইয়াত আহি যাব এই পেজটোত আহিব মেৰি পেহচানত ইয়াত যিসকলে আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে আসলতে ইয়াত আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিব লাগিব আপোনালোকে হয়তো নতুনকৈ আপোনালোকে আহিব ইয়াত গতিকে ইয়াত আপোনালোকে যেতিয়া নতুনকৈ আহিব আপোনালোকে জাষ্ট তলৰ যেটো নিউ ইউজাৰ বুলি আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এই পাৰ্টটো খোল খাব আৰু ইয়াত আপোনালোকে যিসকল নতুন দেই মই কৈছোঁ ইয়াত যদি আপোনালোকে আগতে খুলি থৈছে তেতিয়াহ'লে আপোনালোকে এই পেজটোত নাহিলে হ'ব সো ইয়াত ফোন নাম্বাৰটো দিব আপোনালোকৰ এটা নাম দিব তাৰপিছত ফোন নাম্বাৰ দি কিনে কিন্তু জেনেৰেট অ'টিপি কৰি ল'ব অ'টিপি এটা আহিব এই অ'টিপিটো ভৰাব লাগে জেণ্ডাৰ দিব ডেট অফ বাৰ্থ তাৰপিছত আপোনালোকৰ পাৰ্চনেল মেছেজ কিবা এটা দি দিব আপোনালোকে ইউজাৰ নেম এটা সিলেক্ট কৰি ল'ব আপোনালোকৰ পাছৱৰ্ড এটা সিলেক্ট কৰি ল'ব আৰু সেই পাছৱৰ্ডটোকে আপোনালোকে কনফাৰ্ম কৰি ল'ব
তাৰপিছত তলৰ যিটো কেপচা কোড দিয়া আছে সেই কেপচা কোডটো ইয়াত ভৰাব আৰু জাষ্ট তলত যিটো বক্স দিয়া আছে তাত ক্লিক কৰি কিনে চাইন আপ কৰিব। এই পাৰ্টটো কৰাৰ পাছত আপোনালোকে যেতিয়া আপোনালোকে লগ ইন হৈ যাব, লগ ইন হোৱাৰ পিছত এই পেজটো আহিব আৰু ইয়াত আপোনালোকক ডিটেইলছখিনি দিয়া থাকিব, কিমান পইচা লাগিব, কি আপোনালোকক দৰকাৰ হ'ব, গোটেইখিনি কথা দিয়া আছে। চ' যিহেতু মই আপোনালোকক আগবঢ়াইছিলোঁ আৰু চাইজবিলাক কিন্তু আপোনালোকে চাব, ইয়াত যিটো এপ্লিকেশ্যনৰ চাইজ বিচাৰিছে সেইটো মতে দিব। ইয়াত দ্য চাইজ অফ দ্য ডকুমেণ্টছ টু বি আপলোডেড এট দ্য টাইম অফ এপ্লিকেশ্যন ছাবমিশ্যন শুড নট এক্সিড 1 MB। আপোনালোকৰ যিটো চাইজ হ'ব ডকুমেণ্টবিলাকৰ সেইটো 1 MBতকৈ বেছি হ'ব নোৱাৰিব আৰু ফটো যিটো আপোনালোকে আপলোড কৰিব সেইটো JPEG ফৰ্মেটত থাকিব লাগিব। এতিয়া আপোনালোকে প্ৰথম চিলেক্ট কৰিব লাগে লেংগুৱেজ। চ' যদি ইয়াত আপোনালোকে ইংৰাজী বিচাৰে তেনেহ'লে ইংৰাজী থাকিব দিব, যদি আপোনালোকে নিজৰ ভাষাত বিচাৰে তেতিয়াহ'লে সেয়াও আপোনালোকে দিব পাৰে। ইয়াত প্ৰথমতে আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফৰ যিটো পাৰ্ট আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে কি চাৰ্টিফিকেট বিচাৰিছে, আচলতে ধৰক OBC কৰিলে OBC লিখিব। তাৰপিছত এতিয়া ইয়াত আবেদনকাৰী নাম মানে যোনে আবেদন কৰিছে, যাক লাগে তেওঁৰ নামটো দিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ সেইটো দিব। মোবাইল নাম্বাৰটো অট'মেটিকেলি আপোনালোকে আহি যাব ইয়াত, যিহেতু আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া যিহেতু মোবাইল নাম্বাৰ এটা দিয়ে সেইটো কাৰণে আপোনালোকৰ ইয়াত অট'মেটিকেলি আহি যাব। ইয়াৰ পিছত আপোনালোকৰ পেন নাম্বাৰ এইখিনি নিদিলেও হয় সাধাৰণতে। ডেট অফ বাৰ্থ কিন্তু দিব লাগিব, দেউতাৰ নাম, মাৰ নাম। তাৰপিছত আপোনালোকে কি জাতি জনজাতি বা সম্প্ৰদায়ৰ হয় সেয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব, যিহৰে হয় এইটো আপোনালোকৰ বহুতকেইটা ইয়াত যিটো আছে, গতিকে এইখিনি আপোনালোকে চিলেক্ট কৰিব। ছাবকাষ্ট আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰে, সেইটো কৰি ল'ব। এড্ৰেছখিনি আপোনালোকে ভালদৰে ভৰাব, আপোনালোকৰ পাৰিলে যিটো আপোনালোকৰ আধাৰ কাৰ্ড আছে তাৰ মতে আপোনালোকে এইটো ভৰাবলৈ চেষ্টা কৰিব। আৰু এইখিনি ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সট হৈ যাব। ছেভ এণ্ড নেক্সট যোৱাৰ লগে লগে তাত আপোনালোকৰ যিকেইটা ডকুমেণ্টছ সেই ডকুমেণ্টছবিলাক আপলোড কৰিব লাগে। ডকুমেণ্টছবিলাক আপলোড কৰিব। আৰু এটা কথা আপোনালোকক জনাই থওঁ, ডকুমেণ্টছবিলাক যিটো আপলোড কৰিব তাত যিহেতু আপোনালোকৰ যদি দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে লিখিত হিচাপে যিটো আপোনালোকৰ জাতি সম্প্ৰদায় বা জনজাতি আছে তাৰ পৰা যিটো সংগঠন আছে তাৰ পৰা আপোনালোকক এটা কাগজ লিখি দিব আৰু সেই কাগজখন আনি কিনে আপোনালোকে এটা আপলোড দিব লাগিব। আৰু সেই আপলোড দিয়াৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকে ৱেইট কৰিব লাগিব কিছুদিন। ৰিচিপ্টখন কিন্তু আপোনালোকে লগালগেই পাব, কিন্তু যিখন চাৰ্টিফিকেট সেইখনৰ কাৰণে কিছু সময় লাগে, গতিকে সেয়া আপোনালোকে ৱেইট কৰিব। আপোনালোকে চাই থাকিব ইয়াৰ ষ্টেটাছবিলাক, নিশ্চয় আপোনালোকে তাৰ পৰা সহায় পাব বা আপোনালোকৰ যিটো চাৰ্টিফিকেট হয়তো আপোনালোকৰ ওচৰত আহি যাব পাৰে। আৰু এটা কথা জনাই থওঁ, যিসকলে নিজাববীয়াকৈ এপ্লাই নকৰে তেওঁলোকে CSC চেণ্টাৰ গৈ এপ্লাই কৰিব পাৰে। আৰু CSC চেণ্টাৰত যিকেইটা ডকুমেণ্টছ তেওঁলোকে বিচাৰে সেইকেইটা আপোনালোকে ধুনীয়াকৈ দিব পাৰে। আপোনালোকৰ ওচৰত যিটো CSC চেণ্টাৰ আছে তাতো গৈ আপোনালোকে এই কামটো কৰিব পাৰে। চ' আপোনালোকক এইখিনি কথা জনালোঁ, আশা কৰিছোঁ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নিজাববীয়াকৈ কৰিব পাৰে বা CSC চেণ্টাৰত গৈও কৰিব পাৰে, যিটো আপোনালোকে সুবিধা দেখে সেইটো আপোনালোকে কৰিব। আৰু আপোনালোকৰ এইখিনি কথা জনাই যিহেতু আপোনালোকৰ দৰকাৰী এই বস্তুটো, চ' আগবঢ়ালোঁ। এইখিনি কথা জনাই এই ভিডিঅ'টো মই বিদায় মাৰিব বিচাৰিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৰে হেল্পফুল হয়। ধন্যবাদ।